আছে তই ঘৰতে ৰ এই এটা কাম কৰ ধন্দা মাকাচোন জলদি কিয় মানে তাই আহিবা খুঁজছি কাপোৰ কিনবা কাৰ লগত আহে চাওচোন পতা পতা না তই দে অলপ দেৰিকে যাই আছো দে দেৰি কৰিব নালাগে তাই আহিছে কিজানি আছোন মই উঠাই নাই আৰে ইমান দেৰিকলি ঘুমাই থাকে নেকি গম পাই উঠ হলকান্তে আনা তই কি যাম গাড়ীত তেলে নাই মোৰ আৰে 100 টকা মাৰি দিম দে মই টেনশ্যন ল'ব নালাগে তই আহ পতাপত মাইলেজে নেদে গাড়ীখনে দে 200 টকা মাৰি দিম দে তই আহ পতাপত দে উঠোতে দে এতিয়া দে হলকান্তে আহ তই আৰু তই আহি কিনে কিন্তু মোক ভিডিঅ' কল কৰি দেখাব লাগিব তাইক এই 3 দিনমান হ'ল দেখাই নাই তাইক মই বাইকে মোবাইল দিয়ে নাই নেকি দে নাই মোবাইল ৰাতিপুৱা মানে কাপোৰ কিনিবা আহিম বুলি খুৰী মাকৰ মোবাইল দিয়ে ক'লাক মোক এতিয়া কিবা হ'ল গমেই পোৱা নাই তাই আহিছে না নাই তই যা না পতাপত ধন্যবাদ লাগি দে না দে মই পইচা মাৰি দিম দে তোক দে হ'ব দে মিছ নকৰবি কিন্তু ভাই দে কাম আছে অলপ কি কাম আছে এই ধন্যবাদ কিবা কাম আছে কাম পিছত কৰিবি এই ধানকেইটা মিলত নি বান্ধি লৈ আহ ধান লাইন নাই দেখোন লাইন আছে যা মই ফোন কৰিছো মই যদি আজি ধানকেইটা নানা কালি পে লগান কৰিব লাগিব কাম আছে কিবা মত বান্ধি লৈ আহ মই কৈছো বান্ধি লৈ অলপ দেৰিকে বান্ধবা যাম এতিয়া কাম আছে কামখিনি কৰিব বৰ ইমাৰ্জেঞ্চি কাম কি কাম নাখানো তোৰ সদায় না চাকৰি কৰ না বেপাৰ কৰ তই এটা টাইমত ওলাই যাবি আৰু এটা টাইমত আহিবি মই যি কৈছো তাকে শুন ধানকেইটা বান্ধি লৈ আহ কালি পে নহ'লে এই পেটত গাঁঠি দিব লাগিব যা অলপ দেৰিকে বান্ধিবা যাম আহি আছো পটকাই আহিছো পটকাই আহিছো 2 মিনিট ৰ'ব চালা কি চলি আলা ঘৰৰ কামখিনিতো গুৰুত্ব নাই মাদলিটো আলে দিলে ৰং চাবা ভাল হ'ব কিতনে গম পাবি মাকৰ কেইদিন যায় আই বেলি না তই আৰে পতা পতা না দেখাই নাপাম নহ'লে তাইক মই তাই আৰু কাপোৰ কিনি ঘৰত গুচি যাব আৰু আৰে ফোনটো ৰাখি যাব পাৰিম মই গাড়ী চলাই আছো এতিয়া দে হ'ব দে ভাল লাগা নাই আৰু বেলেগ আছে না দেউতাই তোৰ বোলে বেংকত কিবা কাম আছে তই নহলে কৰি আগে হয় নেকি মই তেতিয়ালৈকে ফটকিটা চাও দে মই কৰিব ইয়াৰ পৰা কিন্তু কতো নাচবি তই হা হ'ব দে দে ইছৰাম দেউতাক আৰু এটা বস্তু আনিবা দিব লাগিছিল ফোনটো আনা নহল খুৰা আপোনাৰ ফোনটো দিব নেকি দেউতাক এটা ফোন কৰো দাদা লগটো 5522 হেল্ল' কি করছ আছো ৰবা কাৰ মোবাইল ফোন কৰিলা সিম ললা নেকি নহয় দোকানীৰ মোবাইল দি ফোন করছো হয় নেকি একবাৰ ভিডিঅ' কল কৰা চাবা মন গৈছে তোমাক পাগলা আইছো নেকি দোকানী গম পালি দেউতাক কৈ দিব নৰ নেকি হেৰি কৰবা বিকাশ যাই আছে ভিডিঅ' কল কৰি দেখাব তোমাক মুখখন অলপ দেখাই দিবা দা হ'ব দা কাৰ দোকানত আছো ন তুমি ৰঞ্জন দাৰ দোকানত তোমাৰ গাঁৱত কোনে হাঁহি আছে ন এই কেইটামান চলি তুমি বেছি ফূৰ্তি নকৰবা কিন্তু মই এতিয়া দুখত মৰি আছো তুমি ফূৰ্তি কৰি থাকিলে নহব না
তুমি গহিন ভাবে থাকা কদলে থাকবা তুমি হ'ব দা দা হেল্ল' আইলা কাই আছে বা আকৌ এতিয়া কি কাম দেই এলাকান থৈ বেলেগত তিৰি পিছে পিছে গুচি যাব লগা হৈছে আছে বা কৰি এতিয়া নাই এনে চাইছো ৰবা বহুত বা আছে হেল্ল' আৰু সোমাই যাবি কিন্তু তই কাপোৰ কিনে ভাবছো ৰবি তই হয় নেকি মোৰ স্পৰ্টিংটো পুৰা নাছিল ৰ অলপ হয় নেকি তোৰো যি আৰু ভেজাল দে 200 টকা মাৰি দিম দে যি কিনা কিনবি মোক আণ্ডাৰপেণ্ট নালাগে স্পৰ্টিং লাগে তাৰমানে স্পৰ্টিং কিনবি যা 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 300 মাৰি দিম যা হ'ব দে দে যাচোঁ দে দোকানক লাগি দে দে যা দে পটাপট যা না দে যাওঁ দেই পিঠাও কৰবি দে দে কৰিম দে ভিডিঅ' কল কৰিম দে অলপ ৰ দে ৰাতিপুৱাৰ পৰা তোক লক্ষ্য কৰি আছো তই মোবাইলটোতে বিজি আছা কিহৰ কাৰণে এই ন মায়ের অলপ বেমার হয়েছে এখানে ফোন করেছিল ইনকে তই ডিউটি কৰিব আহিছা যাওঁ মই হাতীয়া চাবাত যাম তোক অসমৰ কাৰণে ৰেহাই দিছো কোনোবাই তোক ৰেহাই দিব নাই ছাৰ নকৰো দেখোন এই হাতীয়া চাবা কৰিব যাম যা হাতীয়া চাফা কৰগে ছাৰ ছাৰ ইনকে ডিউটি কৰে সি বেটাই পেটলা এই বোম পেটটো লৈ কিনে তই বা কিনকে চাকৰি লৈছা দে মই কি কৰি আছা হলকান কৰ দাদা এইটো বেগিন কৰ না দাদা দাম কিমান আৰু এটা বস্তু লাগিছিল দাদা স্পৰ্টিং হ'ব না দেখকচোন ইটাৰ পৰা কি মুৰা কৰি আছিলি মই বেংকৰ পৰা আহি পালো আড়াইশ টকা তাইতো ইটো ল'ম না নাই তো ভাল লাগে বেলেগ এটা দেখকচোন হোৱাইট কালাৰ এই অলপ বিদায় দি লওকচোন দাদা হোৱাইট কি দিয়ক তই কেনে কৰা দেখোন দেৰি হৈছে জলদি কৰ পাপাকৰ মুখখানে দেখা পাই আছো কথা নকবি হেডফোন আনো নাই মিউট কৰ বেয়া লাগা নাই দে আহ দিয়ক দাদা ইটো দি দিয়ক বেছি চাব নালাগে ইটো দি দিয়ক ফৰা যায় ৰঙা কালাৰ আছে নেকি দাদা কি কৰি আছা তই ইয়াতে ছাৰ তোক হাতীয়া চাফা কৰিব দিছিলো না মাইৰ লগত কথা পাতি আছো মানে মেডিকেলত আছে তোৰ ইটো কি মায়েৰে ইমান চেংৰা মোবাইলটো দিয়ক নাই ছাৰ তোক হাতীয়া চাফা কৰিব দিছিলো নে নাই যাম দিয়ক যাম মোবাইলটো দিয়ক না তই ডিউটিত টাইমত এইগিলা কৰিছা দিয়ক না মই ককলৰ বিষ এই বয়সত মৰিব লগা আছে এনকে চালা চলি জন্ম দিছো নাই কথা চথা নুশুনে এই মাকডালক লাগে পুত্ৰ সন্তান মহাদেৱক পূজা কৰি কৰি পুত্ৰ সন্তান পালাক এতিয়া মৰিব নধৰিছো এনকে চালা কাম নাই বন নাই এই ককলৰ বিহে মৰিব লগা হৈছে এক পুৱাতকে যদি এটা ধামৰা বুলিলো হয় সময়ত 2 পইচা পালো হয় কি তহত হিৰছি ঐ কালে দিলেহে গম পাব কাপোৰৰ দোকানৰ পৰা আহিল তাই এতিয়া হোটেলত সোমাইছে হোটেলত ভিতৰত যাব নোৰোদে কিন্তু ভাই একবাৰ জানা পাগলা আহিছে নেকি নোৰোদে যাবা ভিতৰত আৰে চব মানুহ যাব তই কিয় যাব নোৱাৰা তাকে সন্দেহ কৰিব গেলি গম পানা আৰে চব মানুহ চাহ খাবা যাব তও যা একেলগে গম পাব নেকি কিবা বা কাপোৰৰ দোকানত গেলেও মোক দেখা পাব হোটেলত গেলেও মোক দেখা পাব তো কথা হ'ল নেকি নৰা নেকি এই এটা কাম কৰে কি তোক 1500 মাতি দিম সৰু মোবাইল এটা কিনি কিনে তাই যিকোনো প্ৰকাৰে দিয়া জানা সৰু মোবাইলতকৈ ডাঙৰ মোবাইল দি কামো দিব আৰে ডাঙৰ মোবাইল নেদাং মই ডাঙৰ মোবাইল দিলি ধৰত পৰিব সৰু মোবাইল য'তে হ'লেও লুকে ল'ব পাৰিব গম পাইছা সেইটো হয় দে হ'ব দে দিম দে কালি
কালি ইতিয়া দিয়া তই মোবাইলটো কিনি কিনে এতিয়া নৰো দেউতাই ধান বানবা যাবা দিছি মোক গম পা না আৰে ধান কালি বান্ধবি আজি মোবাইলটো দিয়া তাইক পতাবত তোৰ কি যত বত কৰা কচোন হা প্ৰেম কৰিছা তই মই এনেকে হজ্জাতি হৈ মৰিব লগা আহিছি আৰে জানা এতিয়া নৰো দে মই আৰে জানা তই দে পইচাটো মাৰি দি আৰু এটা কথা কওঁ তোক ৰিচাৰ্জ শেষ হ'ব মোবাইলৰ আজি মোৰ হয় নেকি আৰু নহ'লে তোক কথা গেলা মই ক'বই নোৱাৰিম ফোন কৰি ভিডিঅ' কল কৰি দেখাব নোৱাৰিম ৰিচাৰ্জটো ভৰাই দিবি দে 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 দিম দে 229 টাকা দিলে হ'ব না বেছিকৈ মাৰি দিবি যাতে 28 দিন যায় দে 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 চাই কিনে দি আছো দে 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 2000 কৰি দিম দে তই লবি এখনি যি কৰা দে 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 দিবি কিন্তু মোবাইল চিমখান পাহৰি গেলো চিমৰ কথা চিমাখান বনাই দি দে 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 তোৰ নামত বনাই দিবি দে 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 Asep ভাঙা মোবাইল হেল্ল' ও মোবাইলটো দিলাৰ পৰা বিকাছে দিছে নেকি কথা পাতিব পাৰিবা তাই এতিয়া এতিয়া পাৰিম দে আৰু কথা পাতিবা আৰু কথা নাই হে ৰবাৰ বা দেউতা আহি পাইছো হয় নেকি দা হেল্ল' গেল নাকি গেল কি জানি ৰবা এইবাৰ মোবাইলটো ভালকে ৰাখা দেউতাৰে যাতে নাপে ৰাতি কথা পাতিম কিন্তু ভালকে আগলা থাকিবা আগলা থাকিবা মাই হেৰি হ'লে খাবি ঔষধটো টাইমত খাবি ৰাতি ফোন কৰিম দে মাই দে দে মাই তোমাক ছাৰ আহিছে ৰবা মাই দে ছাৰ এই নহয় ঔষধ খোৱাৰ কথা ক'লো মাদৰ তই এনাই মোক কি বুলি ভাবছা ডিউটি কেইটাৰ পৰা আছে তোমাৰ ডিউটি 12টা যায় নেকি ও কি বোলো কৈ ভাত কেতিয়া হ'ব তোমাৰ ভাত বনাবা গেছি ৰবা মাই এটা কাম কৰা নহ'ল কি আজি মাথা বিয়া বুলি কওঁ মানে কথা পাতিব লাগিব না তুমি ভাত দিবা ভাত খাবা নালাগে হেই কি কথা কোৱা তুমি এনাও আজি তোমাৰ লগত কথা পাতিব নোৱাৰো মই কেন ৰ মামাথেৰ আইতা আছে ৰবা তোমাৰ লগত থাকিব দুটাই ৰুম এটাত মায়াত থাকে আৰু এটাত মই থাকো এই একো নহয় কি বোলো কম্বল খান উৰি কিনে মেছেজ লিখি দিবা এই গৰমত কম্বল উৰিম মই এটা কাম কৰিবা ফোনটো লগাই থৈ দিবা থৈ কিনে এনে কাহি দিবা মাতটো শুনি থাকিলে হ'ব মোৰ কাহি থাকিব পাৰিম নেকি মই আৰু কাহি থাকিলি মায়ে ডাক্তৰ মাতিব কিবা হ'ব বুলি ভেজাল তে এটা কাম কৰিবা কথাটো ক'বা নৰ কাহিবও নৰ তুমি মোবাইলটো মুখৰ কাষত থবা উশাহ নিশাহ শুনি কিনে মই টোপনি যাই থাকিম হ'ব না দাচোন চাও কি হয় মোবাইলটো কিন্তু মুখত সোমাই দিবা হেই পাগলা আইছ নেকি তুমি কোৱা না পঢ় মৰিম দেখোন মই ভেজাল এনে লগাই থৈ দিবা তুমি থাকা হান পাম মই দা হ'ব দা দেউতা তোক মই কেইদিনমান ধৰি লক্ষ্য কৰি আছো তোৰ লক্ষণটো মই ভাল দেখা নাই আৰু বাইপাৰে ইমান মূৰ্খ বুলিও নাভাবি মোৰ বন্ধু দিলীপ বৈশ্য তাৰ দামাতটো ল'ৰা অহাকালি তোক চাবা আহিব তাৰ কাৰণে তই ৰেডি হৈ থাক নহ'লে ক'ত কিনেবা উৰে যা পাত্তা নাই হেল্ল' কি ক'লা কা কালি বোলে মোক ল'ৰা এটাই চাবা আহিব কি কৰা এতিয়া তুমি সঁচাই না মোক জ্বলাইছা তুমি দেউতাই এতিয়া কৈ গেল শুনা নাই তুমি শুনা পাইছো নাটকটো কৰা নাই
নাটক কৰিবৰ কাৰণে মই অভিনেত্ৰী নহয় যাম কিন্তু মই এতিয়া গুচি যাম কি কৰা তুমি মই কিন্তু একলা বেলেগ চলিৰ আগত ফাজি গাছি ওলবা নৰো দা মই নৰো মই যাব লাগিব মই চাৰক ছুটী খুজিম মই এতিয়াই খুজিম চাৰক ছুটী খুজিম মই এতিয়াই তুমি আহা মোক কলে লৈ যাও পালি আজি আহা ৰবা মই ছুটীৰ কথা কম ৰবা নাগাত লগে দেচোন কি পইচা বোৱাৰী তোমাক দিলে মই কেণ্টিনৰ পৰা 3 জোৰা শাৰী আনি থৈ দিছোঁ দা মই গেলি লৈ যাম তোমাক দিলে মই যামেই দা এই গাড়ী লৈ যা স্যার রব কথা এটা আছে কি কথা রবচোন রব স্যার ছুটি যাব লাগে মই এতিয়া ছুটি লাগে তো তই যোনখন ট্ৰেইনত ছুটি কাটিছিলি সেইখন ট্ৰেইন কিজানি ধোৱে না আজি গেলি আৰু তোক ছুটি লাগে স্যার ইমার্জেন্সি মই যাবই লাগে মই যাম টিকেট চাইছোৱে মই যাব লাগে এতিয়া স্যার কিবা এটা কৰি দিয়ক না আজি 18 মাহ হল ঘৰত দেখা নাই বুৱাৰীৰ মুখ দেখা নাই আৰু তোক কি ছুটি লাগে স্যার দেখছিনো আপনি মুখ বুৱাৰীৰ ভিডিঅ' কলত ষ্টুপিড ছুটি লাগে তোক হস্তিনাপুৰত কালি এটা কোৰ্চ আছে তাতে তই 3 মাহৰ কাৰণে যাব লাগিব ইটাতে তালি দুপলা বান্ধি থাক ৰাতিপুৱা গাড়ী আহিব নকৰব মই যাব লাগে একদম তই ইটাতে তালি দুপলা বান্ধ মই আহি আছো মই তালি টোপলা বান্ধিম কিন্তু ছুটিত যাম ছুটি নাপা 3 মাহ থাকিবই লাগিব তাত জানে না নকৰব নাই ঘৰৰ মানুহ অসমৰে মানুহ নাই সেইবিলাক নহ'ব মই নিজে যাব পৰা নাই ছুটিত মই ফোন লগাই দিম মাইকি শুনক না জানা কিয়া ছুটি নেদে নেকি নাই উনলে দেখোন তুই ফোন লাগাই কি হ'ব তে ইতা মই তোমাক এৰি চলবা নৰো তুমি যেনকে কি নহওক মোক আজিয়ে লৈ যাও বেলেগৰ হ'ব নেদাঙা তোমাক বিকাশক এবাৰ ফোন কৰো ৰবা কি হয় দেখা যাব তুমি টেনশ্যন নলবা ৰবা কনফাৰেন্স কৰি দিম ৰবা তোমাৰ লগত ৰবাচোন হেল্ল' ক'ত আছেনো তই এতিয়া কিন্তু মই ক'তো যাব নোৱাৰো দে এ ভাই মই বিপদত পৰিছো কি হৈছে কি হয় নেকি তই পলে লৈ আহ পাগলা আহিছে নেকি তই কি কথা কৈছে একলা 3 মাহ পিছত মই যাই আছো ঘৰত তই লৈ আহ আৰে 3 মাহ তাইক মই ৰাখিম ক'ত